সকলকে আমি এটা গাৰো মাফলা দি সম্বোধন কৰিব বিচাৰিছো। আদাংগুৰি চিদাৰে ৱাটাৰফল আজি আমি আনুষ্ঠানিকভাৱে মুকলি কৰিবলৈ লৈছোঁ। ইয়াতে উপস্থিত থকা আমাৰ বাউকুংগ্ৰী TLCC চেয়াৰমেন সঞ্জয় নাৰ্জাৰী ডাঙৰীয়া, আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্ট ইউথৰ প্ৰেচিডেণ্ট জনিল কুমাৰ ব্ৰহ্ম, আমাৰ PNRDৰ কোঅৰ্ডিনেটৰ অশোক কুয়াৰী ডাঙৰীয়া, আমাৰ BCDCৰ চেয়াৰমেন ডাঙৰীয়া, ইয়াত উপস্থিত আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্ট গাৰো ছাত্ৰ সন্থাৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আৰু আন বিষয়ববীয়াসকল, বড়োলেণ্ড ৰাডাবৰ চিফ এডিটৰ মৈখম বসুমতাৰী ডাঙৰীয়া আৰু আমাৰ পাৰ্টিৰ বিভিন্ন বিষয়ববীয়াসকল আৰু শ্ৰদ্ধেয় ৰাইজসকল, সকলোকে মই পোনপ্ৰথমে মোৰ ফালৰ পৰা আমাৰ স্বাধীনতা দিৱসৰ উপলক্ষে আজি আপোনালোক সকলোকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। প্ৰায় 2 মাহমান আগৰ পৰাই আমি এটা চৰ্চা কৰি আছিলোঁ। আমাৰ গাৰো ছাত্ৰ সন্থা কোকৰাঝাৰ জিলাৰ সাধাৰণ সম্পাদকৰ নেতৃত্বত মোৰ লগত তেওঁলোকে আলোচনা কৰিছিল যে হাদাংগুৰিত এটা ৱাটাৰফল আছে আৰু সেইটো যদি আপুনি ডিপাৰ্টমেণ্টৰ পৰা এটা পাৰ্মিশ্যন লৈ যদি দিয়ে তেতিয়া ইয়াত মানুহবিলাকে এই ৱাটাৰফলটো চাবলৈ যাব পাৰিব বা উপভোগ কৰিব পাৰিব বা ইয়াৰ যিটো প্ৰাকৃতিক নান্দনিক যিটো সৌন্দৰ্য এইটো উপভোগ কৰিব পাৰিব। ইয়াৰ কাৰণে আমি বিশেষকৈ গাৰো ছাত্ৰ সন্থাই এটা উদ্যোগ ল'ম বুলি তেওঁলোকে মোক জনাইছিল আৰু সেই মৰ্মে মই ডিপাৰ্টমেণ্টেল EM ৰঞ্জিত বসুমতাৰী ডাঙৰীয়া আৰু DOP সকলক মই অনুৰোধ কৰিছিলোঁ যে তেওঁলোকৰ যিটো আৰ্জি সেইটো যাতে আপোনালোকে সঁহাৰি দিয়ে আৰু সেইমতে তেওঁলোকে চিফ EM ডাঙৰীয়া আৰু DOP ডাঙৰীয়াই অনুমতি দিলে আৰু অনুমতি পোৱাৰ পিছত তেওঁলোকে কিছু প্ৰস্তুতি কৰি পেলাই আজি ইয়াত হাদাংগুৰি যিটো চিদাৰে যে ৱাটাৰফল এইটো আজি আনুষ্ঠানিকভাৱে মুকলি কৰিবলৈ লৈছে। আগে পিছে ইয়াত বহুত মানুহ আহে, কিন্তু আমাৰ কথাটো হ'ল কি কথাটো হ'ল কি ইয়াত চাফ চিকুণৰ প্ৰয়োজন আছে। মানুহ আহিব যাব, ময়ো ভিজিট কৰিলোঁ, তাত বহুত বটল ভাঙা কিবা কিবি বহুত মানুহবিলাকে বেয়াকৈ মানে আৱৰ্জনাবিলাক পেলাই থৈ যায়। তেনেকুৱা মটৰ বটল ভাঙা কিবা কিবি আমি দেখিবলৈ পাইছোঁ। তো সেইকাৰণে ইয়াত মেইনটেনেঞ্চৰ প্ৰয়োজন আছে। সেইকাৰণে আমাৰ কোনোবা নহয় কোনোবা দায়িত্ব ল'ব লাগিব। যদি কোনেও দায়িত্ব নলয় তেতিয়াহ'লে ইয়াত মানে ঠাইখিনি আমাৰ লেতেৰা হৈ যাব আৰু ইয়াত আহি চাই যোৱাৰ এটা পৰিৱেশ নাথাকিব। তো গতিকে মই অনুৰোধ কৰিব বিচাৰিছোঁ যে আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিটো গাইডলাইন সেই গাইডলাইনটো মানি পেলাই যেন ইয়াত কাম কৰা হয়, এইটোৱে মই অনুৰোধ কৰিছোঁ। যোৱাকালিও মানে ঝাৰবাৰীত বটানিকেল এটা গাৰ্ডেন মই মুকলি কৰি দিছোঁ। 5 হেক্টৰ এৰিয়া লৈ পেলাই এটা IAFA এটা NGO তেওঁলোকে কাম কৰি আছে 5 হেক্টৰ। তাতো মানে খুব চেঁচা পানী, তাতে গা ধুবলৈ প্ৰায় মানুহবিলাকে ছেটাৰডে ছানডে যায়। তো কিন্তু বহুত লেতেৰা, তাতো বটল চটল কিবা কিবি প্লাষ্টিক থাকে। তো এইটো মেইনটেনেঞ্চৰ প্ৰয়োজন হয়। আমাৰ ইয়াতো মেইনটেনেঞ্চৰ প্ৰয়োজন হ'ব। যিমান মানুহ সোমাব ইমান লেতেৰা কৰিবলৈ চেষ্টা কৰিব। সেইকাৰণে আমাৰ ইয়াত যাতে যিসকলে উদ্যোগ লৈছে বা যিসকলে তত্বাৱধান ল'ব তেওঁলোকে এই দিশটো যেন চাই ফৰেষ্ট এৰিয়াত যিবিলাক এলাউ কৰিব পাৰে সেইটো এলাউ কৰিব লাগে আৰু যিটো এলাউ নহয় সেইটো আমি ষ্ট্ৰিক্টলি বন্ধ কৰিব লাগিব। দুয়োফালে আমি চাইনবোৰ্ড লগাই দিয়ক আৰু এটা নটিচ বৰ্ড দিয়ক আমি কি লৈ যাব পাৰে আৰু নোৱাৰে। বটল লৈ গ'লেও আমাৰ পেলাবৰ কাৰণে ডাষ্টবিন থ'ব লাগিব। এনেকুৱা কৰক, 4টা বা 5টা সময় দিয়ক, 5টাৰ পৰা যাতে কোনো সোমাব নোৱাৰে। 5টা হ'লে ৰেফাৰী মাৰিব, ওলাই আহিব লাগিব। এনেকুৱা কৰিলে ডিপাৰ্টমেণ্টে আমাক হেল্প কৰিব। ডিপাৰ্টমেণ্টৰ লগত অলপ যোগাযোগ কৰি পেলাই
যাতে কামটো কৰা হয় সেইটোৱে মোৰ ফালৰ পৰা অনুৰোধ থাকিল তো সকলোকে পুনৰ মই স্বাধীনতাৰ শুভেচ্ছা জনাই মোৰ বক্তব্য ইয়াতে সামৰি মাৰিছোঁ ধন্যবাদ সকলোকে হাত চাপৰি দিয়ক Kaki gongsi, dan kaki gongsi.